চাপৰত কবিৰাজী কৰিবলৈ আহি ৰাইজৰ লোকত দুই ভণ্ড বাবা কবিৰাজীৰ নামত মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ এয়াজুল বেপাৰী আৰু মহম্মদ আলী নামৰ দুই ভণ্ডই পশ্চিমবংগৰ তুফানগঞ্জৰ পৰা আহি জৰাফুকাৰ নামত চলাইছিল সন্ত্ৰাস অৱশেষত ৰাইজে বাইকসহ দুই ভণ্ড কবিৰাজক গতাই দিয়ে চাপৰ আৰক্ষীক বাইকখনৰ নম্বৰ হৈছে WB64W4214 চাপৰত সংঘটিত হৈছে জৰাফুকাৰ নামত এক চাঞ্চল্যকৰ ঘটনা কবিৰাজীৰ নামত দুই ভণ্ডই নিজে বাবা বুলি পৰিচয় দি মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উল্লেখ্য যে পশ্চিমবংগৰ তুফানগঞ্জৰ পৰা প্ৰায় দুই নামধাৰী ভণ্ডই চাপৰত চলাইছিল জৰাফুকাৰ নামত সন্ত্ৰাস বৃহস্পতিবাৰেও পশ্চিমবংগৰ পৰা আহিছিল দুই ভণ্ডই জৰাফুকা কৰিবলৈ দুই ভণ্ডৰ উদ্দেশ্য আছিল গাঁৱৰ জীয়ৰী বোৱাৰীৰ ওপৰত চাপৰৰ গান্ধী ময়দানৰ গাতে লাগি থকা টেষ্টি টাউন নামৰ দোকানখনলৈ আহিছিল চাহ খাবলৈ যদিও দোকানখনৰ মালিক আছিল মহিলা পূৰ্বতে এই ভণ্ড কবিৰাজে মহিলাক অশালীন ব্যৱহাৰ কৰে যদিও সুযোগ বুজি পলায়ন কৰিছিল অৱশেষত আজি দুই ভণ্ডই সুযোগ বিচাৰি মহিলাগৰাকীক বিভিন্ন ধৰণৰ কথা কৈ তাবিজ বিক্ৰী কৰাৰ সময়তে মহিলাগৰাকী আৰু স্থানীয় ৰাইজে দুই ভণ্ড কবিৰাজক আটক কৰি আৰক্ষীক গতাই দিয়ে সম্প্ৰতি বাবাৰূপী দুই ভণ্ড এতিয়া চাপৰ আৰক্ষীৰ আলহী খৰকট ইয়াত কি হৈছে আমরা ব্যবসা করি তো আংটি পাথর বিক্রি করি কি বিক্রি করা আংটি পাথর ভুয়া নাকি আপনার রাইজে কি ধরেছে এটা কি এখন মনে করে আমাদেরকে বলতেছে এটা দেখে এয়াজুল ব্যাপারী খরকট তুফানগঞ্জ নাটাবাড়ি কুচবিহার জেলা কি ধরেছে রাইজে এটা তো আমি আহিছিল ভাইটি কিবা কিবা পাথর টাথর বেচিছে কিবা পালা কৈছে এটা তো মই নাজানো ভাইৰ লগত মানে ময়ো আহিলো এইটো মই জানো এই আহি থাকি গ'ল এতিয়া ক'ত আহিছে মানে উমৰে মানে এই দোকানত আহিলো মানে ভাবিলো চাহ পানী খাম তাৰ পৰা কথা ক'লো তো তাৰ একটা মানে কাজের মানুষ আছে কয় কি করে তেনেকৈ আমরা পাথর টাথর বেচাং ভাল মন্দ মানে চাই দেয় পাথর টাথর ভুয়া 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 চিকিৎসা কৰে মানে এটা পেটের কারণে মানসিক কামাই করে ভুয়া ভুয়া কাম কৰি আছে আপোনালোকে পেটৰ কাৰণে ভুয়া কাম কৰি আছে আমার আংটি টাংটি আছে এইগুলা কামে কৰি পেটের কারণে আজি মানে এই মানুহজন মই বহুত দিনৰ পৰা চাই আছিলো ইয়াত মানে মই কমপ্লেইন পাইছিলো যে ই মানে যেতিয়া এইটো টাইমত মানে বিশেষকৈ দুপৰীয়া টাইমটোত মানে ঘৰত যেতিয়া কোনো নাথাকে সেই সময়তে মানে ই সোমাই গৈ পেলাই মানে বিভিন্ন ধৰণৰ মানে বাহানা দি পেলাই বিভিন্ন ছোৱালীৰ গাত হাত দিয়ে তো এইটো কথা মই শুনিছো তাৰপিছত মই মোৰ ঘৰত এদিন আহিছিলে ই আহি পেলাই মোৰ গাত হাত দিছে কিন্তু সি সিদিনাখনে পলাই গৈছে মই ধৰিব পৰা নাছিলো তো আজিতো আহিছে অহাৰ পিছত মই মানে কেছটো গম পালো যে ই এটা আহিছে এদিন হয়তো এদিন আহিবই পলাই গ'লে কি হ'ব তাৰপিছত আজি আহিছে অহাৰ পিছত মই তাক যেতিয়া দেখা পালো মই তেতিয়া তাক মই পুলিচক খবৰ দিলো মানে ই বিভিন্ন ধৰণৰ জৰা বুকা তাবিজ কবজ তাৰপিছত আৰু বিভিন্ন ধৰণৰ পীৰ দৰকাৰৰ পৰা অহা বুলি কয় ই কয় মই ধুবুৰীত যাওঁ ধুবুৰীৰ মানুহ কেতিয়াবা কয় বেংগলৰ মানুহ এনেকে বিভিন্ন ধৰণৰ কথা কয় আৰু যিবিলাক মানে ঔষধি বস্তু লৈ আহে সিহঁতৰ মানে যিবিলাক পাথৰ লৈ আহে যে পাথৰৰ নাম বুলিকে নাজানে অৰিজিনেল সি পাথৰ বিক্ৰী কৰাৰ কৰ্তা নহয়েই বুজি পাইছেনে ই মানে তেনেকুৱা এটা ধৰক এনেকুৱা বদমাছ কিবা এটা জড়িত আৰু মানে লুটি পুটি খোৱা এটা কিছুমান থাকে নহয় যে মানুহক মানে লুটি পুটি খাই পেলাই মানে কি কৰে ঘৰখনত মানে কিবা এটা প্ৰব্লেমৰ সৃষ্টি কৰে ঠিক তেনেকুৱাই আৰু যাৰ কাৰণে মই আজি দেখা পালো মোৰ হোটেলত আহিছে সেইটো কাৰণে মই দেখা পোৱাৰ পিছতে মই পূজা দিব ওলাইছো পূজা দিব ওলাওঁতে মই খবৰটো পালো যে এনেকুৱা মানুহজন আহিছে তাৰপিছত মই ছাৰক ওচি ছাৰক ফোন কৰি পেলাই মোৰ বস্তুখিনি মানে ছাৰক সমজাই দিলো মানুহ দুজন আছে সিহঁতে মানে বিভিন্ন ধৰণৰ লগত আৰু এজন বেলেগ বেলেগ মানুহ লৈ আহে সিহঁতে মানে আগতে বোলে বেলেগ মানুহ আনিছিলে তাৰপিছত মোৰ ইয়াতে এবাৰ আহিছে তেতিয়া মই বেলেগ মানুহ এজনক লগত লৈ আহিছিলে অকলে নাই আৰু কেতিয়াবা অকলেও আহিছে বুলি মই শুনিছো আজি কিন্তু লগত আৰু এজন মানুহ লৈ আহিছিলে ঠাইখিনিৰ নাম এইটো চাপৰ গান্ধী ময়দান ব্যুৰ' ৰিপৰ্ট অসম টুডে।